ओम श्री नमश्चंडिकाय तया एतत् मुह्यते विश्वं सैव विश्वं प्रसूयते साहयाचीता च विज्ञानं तुष्टा रिद्धिं प्रयच्छति व्याप्तं तैतत् सकलं ब्रह्माण्डं मनुजेश्वर महाकाल्या महाकाले महामारी स्वरूपया सैव काले महामारी सैव सृष्टि भवत्यजा स्थितिं करोति भूतनं सैव काले सनातनी भवो काले निरं सैव लक्ष्मी विद्धि प्रदागृहे सैव भावे तथा लक्ष्मी विनाशाय उपजायते स्तुता संपूजिता पुष्प धूप गंधादि तथा ददाति भित्यं पुत्रं च मोतिं धर्मे गतिं शुभाम् इति श्री मार्कण्डेय पुराणे सवर्णिके मन्वन्तरे देवी महात्म्ये फलस्तुति नाम দ্বাদশোধ্যায়। সেই দেবী এই বিশ্ব সৃষ্টি করেন ও তাহার দ্বারাই এই জগৎ মায়া মুগ্ধ হয়। তাহাকে নিষ্কাম ভাবে আরাধনা করিলে তিনি অযাচিত ভাবে তত্ত্বজ্ঞান দান করেন এবং তাহাকে সকাম উপাসনা দ্বারা পরিতুষ্ট করিলে তিনি ঐশ্বর্য প্রদান করেন। হে নরেশ্বর, প্রলয়কালে সেই দেবী महाकाली महामारी रूपे समग्र विश्व परिव्याप्त करें। সেই জন্মরহিতা সনাতনী দেবী সৃষ্টিকালে সৃষ্টি শক্তি রূপে ব্রহ্মা রূপে প্রকাশিত হন। তিনি স্থিতি সময়ে স্থিতি শক্তি রূপে বিষ্ণু রূপে পালন করেন এবং তিনি প্রলয়কালে সংহার রূপ শিব রূপ ধারণ করেন। তিনি সুসময়ে লক্ষ্মী রূপে সুখ সমৃদ্ধি দান করেন এবং তিনি আবার দুঃসময় অলক্ষ্মী রূপে বিনাশার্থ দুঃখ দারিদ্রাদি দান করেন। গন্ধ পুষ্প ধীপাদি পাদি উপাচারে দেবীর পূজা ও স্তব করিলে তিনি ধনপুত্রাদি ধর্মে মতি ও শুভ গতি প্রদান করেন। হরি ওম তৎসৎ, हरि ओम तत्सत, हरि ओम तत्सत। जय अर्पणमस्तु।